গহপুৰৰ বৰতামুলীৰ পাকেন অঞ্চলত ব্ৰহ্মপুত্ৰৰ খহনীয়া বছৰ বছৰ ধৰি খহনীয়াত সংকুচিত হৈ আহিছে অঞ্চলটোৰ কৃষিভূমি খহনীয়াক লৈ আতংকিত হৈ পৰিছে স্থানীয় ৰাইজ পাৰ্কোপাইন অথবা জিঅ' বেগেৰে খহনীয়া ৰোধৰ আহ্বান জনাইছে স্থানীয় ৰাইজে আৰু এই সন্দৰ্ভত আমাক কিছু তথ্য আগবঢ়াব আমাৰ সাংবাদিক পৰশক্যাই গহপুৰৰ দক্ষিণাঞ্চলৰ যি ব্ৰহ্মপুত্ৰ উপনৈসমূহ এতিয়া গৰাখহনীয়া আৰম্ভ হৈছে বাৰিষা সমাগত তেওঁলোকে এতিয়া যিহেতু গহপুৰৰ লোহিতমুখ বৰতামুলী পাকেন আদি কৰি বহু অঞ্চলত বহু লোক এই অঞ্চলত বসবাস কৰে গৰাখহনীয়াৰ লগে লগে তেওঁলোকে এতিয়া চিন্তা হৈ গৈছে হাজাৰ হাজাৰ কৃষিভূমি এতিয়া পানীত গৰাখহনীয়াত জাহ গৈছে আৰু মাথাউৰি ভঙাৰ লগে লগে প্ৰায়বোৰ অঞ্চল পানীয়ে প্লাবিত হৈ পৰিব আৰু যি গৰাখহনীয়াৰ দৃশ্য পোনে ভিডিঅ' জাৰ্নেলিষ্ট আছে প্ৰণৱে ইতিমধ্যে তাৰ দৃশ্য পোনপটীয়াভাৱে দেখাই আছে এয়া হৈছে ব্ৰহ্মপুত্ৰৰ উপনৈ পাকেন অঞ্চলৰ আহি মই উপস্থিত হৈছো আৰু ইতিমধ্যে এই অঞ্চলৰ মাথাউৰিসমূহত যি ব্ৰহ্মপুত্ৰৰ নদীৰ মাথাউৰি আছে মাথাউৰিসমূহ ইতিমধ্যে দৈনিক খহনীয়া হৈ আছে তাৰ দৃশ্য পোনপটীয়াভাৱে প্ৰণৱে দেখাই আছে মোৰ লগত ইয়াৰে স্থানীয় ৰাইজ আছে TMTK তেওঁলোকৰ ছাত্ৰ সংগঠনৰ লোক আছে মই পোনে তেখেতৰ ওচৰলৈ আহিব বিচাৰিছো কওকচোন কেনেধৰণৰ অসুবিধাৰ সন্মুখীন হৈছে আপোনালোক সেই কথাটো ক'বলৈ গ'লে এতিয়া এইখন নদী আমাৰ ব্ৰহ্মপুত্ৰৰ উপনৈ ভলুকাগুৰি গছপুৰ কলিয়াপানী কুটুমগাঁও এনেদৰে আচল যিটো ব্ৰহ্মপুত্ৰ নদীখন বৈ গৈছে সেই পাখেদি আকৌ ওলাই আহি এই নদীখন এতিয়া এটা ডাঙৰ এটা কালৰূপ এতিয়া ধাৰণ কৰিছে যাৰ ফলত এতিয়া এই দীঘলীয়া মতাহুৰিৰ যি অৱস্থা যিখন অৱস্থা কৰি পেলাইছে সেইখিনি আপোনালোকে পাইছে আৰু আমি এই সম্পৰ্কত বিভিন্ন সময়ত আমি নিবেদন কৰিছোঁ চৰকাৰক আমি দৃষ্টি আকৰ্ষণ কৰোঁ ডিপাৰ্টমেণ্টক দৃষ্টি আকৰ্ষণ কৰিছোঁ তেখেতসকলে কামটো একেবাৰে কৰা নাই বুলি ক'লেও মোৰ ঠিক নহ'ব কিন্তু সঠিক সময়ত কামখিনি ইমপ্লিমেণ্ট নকৰে এতিয়া বাৰিষা কালত ৰেইনিং ছিজনত যদি তেওঁলোকে এই কামটো যদি কৰে তেওঁলোকে এইটো প্ৰপাৰ কামটো নাপায়গৈ গতিকে যিখিনি প্ৰটেকশ্যনৰ কাম কৰে সময়ত কৰিব লাগে সময়ত নকৰাৰ ফলশ্ৰুতিত আমি এটা বিপদজনক এটা অৱস্থা হৈ যায় এতিয়া চাওক মথাউৰি এতিয়া কিমান ওচৰত এতিয়া ডাঙৰ এটা গৰাৰ ৰূপ লৈ আছে সেইটো যদি ডাঙৰ যদি পানী আহি যায় তেতিয়াহ'লে ইয়াত সাংঘাতিক ধৰণৰ খহনীয়া হ'ব আৰু সেইটো মথাউৰি মানে ভাঙি যোৱাৰ লগে লগে আমাৰ বিস্তীৰ্ণ অঞ্চল আমাৰ গহপুৰলৈকে এইটো এটা প্ৰভাৱ পৰি যাব যিহেতু কৃষিজীৱী লোকসকল ইয়াতে বসবাস কৰে যিহেতু গৰা খহাৰ লগে লগে তেওঁলোকৰ বহু বিঘা কৃষিভূমি এতিয়া গৰাত জাহ গৈছে বহু অসুবিধাৰ সন্মুখীন হৈছে তেওঁলোকৰ ডিপাৰ্টমেণ্টে যেনেধৰণে এতিয়া কাম কাজসমূহ ল'ব লাগিছিল লৈছেনে তেনেধৰণে মই ভাবোঁ চৰকাৰে নকৰা বুলি কৰিছে কিন্তু সঠিক সময়ত সঠিক আঁচনিটো ৰূপায়ণ হোৱা নাই আমি আগতেও বাৰম্বাৰ দাবী কৰি আছোঁ TMTK হিচাপে যে যিকেইটা আমাৰ যিটো ইৰ'চন প্ৰটেকশ্যনৰ কাম হয় খৰালি কালত কৰিব লাগে এতিয়া আপোনালোকে দেখিছে এতিয়া পানী আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে খহনীয়াক লৈ আতংকিত হৈ পৰিছে সেই অঞ্চলটোৰ ৰাইজ গতিকে কিছু প্ৰতিক্ৰিয়া প্ৰদান কৰিছে তেওঁলোকে চৰকাৰলৈ কেইবাটাও দাবী আছে দাবীসমূহ পূৰণ কৰাৰ আহ্বান জনাইছে গতিকে সেই স্থানৰ পৰা আমাক কিছু পৰিৱেশ দেখুৱালে আমাৰ সাংবাদিক পৰাশক্যাই তেওঁক এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ